যদি মোর ইউটিউবে উড়াই দিয়ে মোর কোনো প্রবলেম নাই গাইস। মানে আজি নামটো মোর চেঞ্জ কৰি দিলোঁ ফাইনালি। 5 বছৰৰ বেছি হ'ব ইউটিউব কৰা, মানে ইউটিউবত অহা মই যে ভিডিঅ'বিলাক বনাওঁ গাইস, মোৰ ভিডিঅ'ত আজি আপোনালোকক লাইভ ইনকাম দেখাম গাইস। ইমান দূৰ দূৰ মই ট্ৰিপ কৰি আছোঁ, আপোনালোকক অনেষ্টলি কওঁ কি হ'ল মোৰ মোবাইল চাব পাৰিছে, মোৰ ফটো আছে। তো বলক ডাইৰেক্ট ইউটিউব ষ্টুডিঅ'ত আপোনালোকক লৈ গ'ল। তো গাইস বহুত মানে কাহ হৈ আছে বৰ্তমান, দেহটো ইমান এটা ভাল নহয়। গমে পায় আপোনালোকে ঠাণ্ডা গৰম ৰাতি মানে ফেনৰ বতাহ খাওঁ, অৱস্থা পুৰা বেয়া গাইস। আৰু মোৰ ফালৰ পৰা সকলোকে বিহুৰ বহুত বেছি শুভেচ্ছা থাকিল। হেল্ল' ফ্ৰেণ্ডছ, আকৌ এটা নিউ ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি পালোঁ। আপোনালোকৰ ভাই আকাশ ভাই, ছাগল ভাই। তো মানে আজি নামটো মোৰ চেঞ্জ কৰি দিলোঁ ফাইনালি, বিকজ আপোনালোকে ইমান বেছি কমেণ্ট দিছে, ইমান বেছি মৰম দিছে এই নামটোত, এইকাৰণে নামটো ফাইনালি আগৰ নামটো থৈ দিলোঁ। আৰু থাম্বনেল চাইতো গাইছ আপোনালোকে গমেই পাইছে। য়েছ, আপোনালোকে ভাবিব পাৰিব পৰা আৰ্নিং কৰি আছোঁ নেকি, বা ইউটিউব দি মই বহুত কিবা কিবি কৰি দিছোঁ নেকি এতিয়ালৈকে। আজি মোৰ 5 বছৰে হ'ল, 5 বছৰৰ বেছি হ'ব ইউটিউব কৰা, মানে ইউটিউবত অহা। কিন্তু গাইছ একদম অনেষ্টলি একদম কচম খাই ক'লোঁ আপোনালোকক, ইউটিউবতকৈ বেছি যদি মই আজি বেলেগ এটা কাম কৰিলোঁহেঁতেন, মই চাগে বহুত ইনকাম কৰিব পাৰিলোঁহেঁতেন। মই যে ভিডিঅ'বিলাক বনাওঁ গাইছ, মোৰ ভিডিঅ'ত আজি আপোনালোকক লাইভ ইনকাম দেখাম গাইছ। এটা ভিডিঅ'ত মই কিমান টকা পাওঁ, আৰু ইমান দূৰ দূৰ মই ট্ৰিপ কৰি আছোঁ, নিজৰ ঘৰৰ পকেটৰ পইচা দি কেনে মই গাইছ ভিডিঅ' বনাই আছোঁ। একদম সঁচা কথা, এইটো ৰিয়েলিটি। আজি আপোনালোকক প্ৰমাণ কৰি কেনে দেখুৱাম। মই জানো ইউটিউবত আৰ্নিংটো দেখুওৱা নাযায়, এইকাৰণে আপোনালোকক মই এতিয়ালৈকে দেখুওৱা নাই। মানে কমিউনিটি গাইডলাইনছত অলপ ক্ৰাইটেৰিয়া থাকে, তাৰ কাৰণে ইউটিউবত আৰ্নিংটো ডাইৰেক্টলি কোৱা নচলে। কিন্তু চেনেল যদি মোৰ ইউটিউবে উৰাই দিয়ে মোৰ কোনো প্ৰব্লেম নাই গাইছ, উৰালে উৰাব দিয়ক, একো পৰবা নাই। মই ইউটিউবক আগতেও খাতিৰ কৰা নাছিলোঁ, এতিয়াও খাতিৰ নকৰোঁ, কাৰণ ইউটিউব মোৰ লাইফ কেৰিয়াৰ নহয় গাইছ। ইউটিউবত মোৰ এটাই কাৰণ গাইছ, ভিডিঅ' বনোৱাৰ ভাল লাগে। কিন্তু এইটো আপোনালোকে নাভাবিব মই বহুত টকা পাই আছোঁ ইউটিউবৰ পৰা, বা ইউটিউব গ'লে মই চলিব নোৱাৰোঁ নেকি, এইটো মই কেতিয়াও ভবা নাই আৰু নাভাবিম। একদম কচম খাই কেনে আপোনালোকক কৈ দিওঁ, আজি যদি মোৰ চেনেল উৰি যায় বা হেক হৈ যায় একো প্ৰব্লেম নাই মোৰ, কাৰণ ইউটিউব মোক নচলায়। এইটো একদম সঁচা কথা গাইছ, এইটো ৰিয়েলিটি। ৰ'ব দেখাই আছোঁ গাইছ আৰ্নিংটো। তাৰ আগতে আমাৰ বঙাইগাঁৱতে এখন নতুনকৈ চাইকেল দোকান অ'পেনিং কৰিব আজি। বঙাইগাঁৱত নহয়, একচুৱেলি চাপাগুৰিতে হয়। তো এতিয়া তাৰলৈকে যাম, আৰু আহি আছে বাপ্পাদা আহিলে আমি ধুনীয়াকৈ ওলাই যাম। আৰু সৰু থাকোঁতে যিহেতু গাইছ বহুত চাইকেল চলাইছোঁ গাইছ, স্কুলত গৈছিলোঁ চাইকেল লৈ কেনে, এইবিলাক দিন বাৰু বহুত মনত পৰে। আজিকালি কি হ'ল, আমাৰ চাইকেল নচলাওঁতে কি হ'ল, এক্সাৰচাইজ নহয়। চাইকেল চলালে মানে হেল্থৰ কাৰণে বহুত বেছি ভাল। মোৰ অৱস্থা বৰ্তমান চাবই পাৰিছে আপোনালোকে, পেট চেট ওলাই গৈছে, অলপ বাল্কি টাইপৰ হৈ গৈছে বডিটো। এইটো হ'ল মেইন কাৰণ। এইটো মেইন কাৰণ হোৱাৰ, এক্সাৰচাইজ নকৰোঁ। আমি য'ত যাওঁ বাইক গাড়ী এইবিলাকতে ট্ৰেভেল কৰোঁ, এইটোৱে হ'ল কাৰণ। নিজকে অলপ কষ্ট কৰিব দিব লাগে গাইছ, এইটো মেইন। আৰু আজি মানে মোৰ পিছফালে কাম চলি আছে, মানে বেলেগৰ ঘৰৰ, আৰু এইকাৰণে পিছফালে জেনেৰেটাৰ চলি আছে, চাউণ্ডটো ভালকৈ অহা নাই। তো বলক মই মোৰ প্ৰথম যিটো মোৰ চেনেল আছিল, আজিৰ পৰা 5 বছৰ আগত যে মই ভিডিঅ' বনাইছোঁ, এই ভিডিঅ'টো আপোনালোকক দেখাই দিওঁ। এয়া হ'ল মোৰ নিউ চেনেলটো। ৰ'ব পুৰণি চেনেলটো ওলাই দিওঁ। এয়া চাব পাৰিছে আকাশ ভাই, প্ৰায় কিমান ছাবস্ক্ৰাইবাৰ আছে, প্ৰায় 1400 ছাবস্ক্ৰাইবাৰে আছে, 1350 মান আছে ছাবস্ক্ৰাইবাৰ। বলক এতিয়া কিমান ভিডিঅ' চাইছে আপোনালোকে। আগত মই হিন্দীত ব্লগ বনোৱা আছিলোঁ, চাইছে আপোনালোকে 5 ইয়াৰ্ছ আগতে গাইছ মই ইউটিউবত অহা, মই ভিডিঅ' বনাইছোঁ ইউটিউবত। তো মই আজিকালি ইউটিউবাৰ নহয় গাইছ, বহুত পুৰণি ইউটিউবাৰ হয়। আৰু অৱশেষত ফোন কৰি আহি পালে। খুশি এতিয়াই মানে ভাবোঁ ক'ৰবাত যাম, বাপ্পাদাক কম আৰু বাপ্পাদা তোমাৰ বডিও এনেকৈ। আৰু বাপ্পাদা মানুহে ভাবে যে মই ভিডিঅ' বনাওঁ বহুত টকা পাওঁ নেকি। মোৰ ঘৰৰ অৱস্থা চাই আপোনালোকে কেনেকুৱা লাগে। যদি ইমান টকা পালোহেঁতেন আজিলৈকে মই ঘৰখন নবনালোহেঁতেন, আৰু যদি মই জব কৰিলোহেঁতেন ইউটিউবৰ বাহিৰে। বাপ্পাদা তুমি নিজে কোৱা, ইউটিউবৰ অহাৰ আগতেও গাইছ মোৰ ইমান এটা অৱস্থা বেয়া নাছিল, কিন্তু আজি ইউটিউব কৰি কালি বিহু গ'ল গাইছ, এটা কাপোৰ ল'ব পৰা নাই। আপোনালোকক সঁচা কথা ক'লোঁ। এইকাৰণে গাইছ খং উঠি আছে বহুত। এইকাৰণে ভাবিছোঁ যে গাইছ ভিডিঅ' দি মোৰ একো কি ক'ম আপোনালোকক, এতিয়া বেছি কথা নকওঁ। তো বলক এই দোকানখনত যাওঁ, ভিডিঅ' বনাওঁ, এতিয়া সোনকালে ওলাই যাওঁ। আৰু নয়নদাও আহি আছে, তো ওলাই যাওঁ ধুনীয়াকৈ চবে মিলি একলগে। আহি পালে নয়নদা, উঠি ল'লোঁ গাড়ীত। ঐ তাৰকাদা আহি তালে না, তাতে লগ দি আছোঁ। 2000 years later.
তো ফাইনেলি আহি পালোঁ দিয়ক আমাৰ বঙাইগাঁৱতে চাপাগুৰিত থকা এতিয়া চাইছে মোৰ পিছফালে চাইকেল নতুন দোকানখন আছে মানে নতুন দোকান আজি অপেনিং আৰু তো আহি পালোঁ ফাইনেলি তো এতিয়া ভিতৰত যাম কি চাইকেল আছে ধুনীয়াকৈ আপোনালোকক দেখাম আৰু আজি পূৰা মানে ধুনীয়াকৈ যোৱা হৈছে চাইছে আপোনালোকে তো এতিয়া বলক ওপৰত যাওঁ যায় এইখনে হ'ল দোকানখন আপোনালোকে চাব পাৰিছে পিছত বাৰু ভিতৰত যাম আৰু কি চাইকেল আছে আপোনালোকক দেখাম এইফালে আছে উজ্জ্বল এইফালে আছে আৰু এটা ভাইটি তো লেটছ গো বাপ্পা দা সাগল ভাই নাকি এ বিগ ফ্যান তো আপনার ভাই বেসিক্যালি এ ভাইয়া আহি পালোঁ বৰ্তমান দোকানৰ ভিতৰত পূৰা আৰু এইটো হ'ল চিৰাঙত আটাইতকৈ ডাঙৰ চাইকেল শ্ব'ৰুম আপোনালোকে প্ৰথমবাৰৰ কাৰণে দেখা পাই আছে মোৰ পিছফালে চাব পাৰিছে চাইকেল এইফালে চাব পাৰিছে কিমান কি চাইকেল আছে চাইছে আপোনালোকে আজিৰ দিনৰ মানে নতুন টেকন'লজি চাইকেল চাইছে আপোনালোকে ইফালে চাওক আৰু ইয়াতে আপোনালোকে বিভিন্ন ধৰণৰ চাইকেল দেখা পাব মানে আগতে যেনেকুৱা চাইকেলবিলাক আছিল মানে 22 ইঞ্চি 24 ইঞ্চি কয় যে এতিয়া চাইকেলবিলাক অলপ বেলেগ ধৰণৰ আপোনালোকে গমেই পাইছে ইয়াতে আপোনালোকে সৰুৰ পৰা ডাঙৰলৈকে সব ধৰণৰ চাইকেল পাই যাব কি কোৱা বাপ্পা দা ন সৰুৰ পৰা ডাঙৰ আৰু চাইকেলবিলাক আজিৰ দিনৰ পৰা আপগ্ৰেড হৈ আছে যাতে কষ্ট অলপ কম হয় আপোনালোকে যাতে এইবিলাক এইফালে চাই যায় মোৰ বাইকৰ পৰা মোটা চকা চাইছে আপোনালোকে কেনেকুৱা লাগি আছে যে বাইকৰ চকা নেকি গাইছ মোৰ বাইকৰ পৰা কিন্তু মোটা চকা আমাৰ লগত আছে চাইকেল দোকানৰ অনাৰ দাদাজন আছে দাদাজনে মানে ধুনীয়াকৈ আপোনালোকক জনাই দিব ইয়াতে মানে সৰুৰ পৰা ডাঙৰলৈকে কি চাইকেল পোৱা যায় দাদাজনে জনাই দিব নমস্কাৰ হেপী বিহু ফাৰ্ষ্ট অফ অল আপোনালোকৰ এইটো শ্ব'ৰুম ডেভেলপ কৰা হৈছে যে আৰু এনেকুৱা নাই যে চব কষ্টলি ৰেঞ্জ আছে আপুনি এফৰ্ড কৰিব পাৰিব মোৰ মটো হ'ল গিভিং দ্য বেষ্ট কোৱালিটি এট লোৱেষ্ট প্ৰাইচ তো ফ্লেমিংগো বাইকছ মোৰ নিজৰ ক্ৰিয়েশ্যন হয় এইটো চব ডিজাইন কৰা হৈছে অসমত আৰু চব ল' ৰেটছত আপুনি পাব হাই কোৱালিটি আৰু বেলেগ যিটো মডেল মই নবনাওঁ এইবিলাক বস্তু আপোনাৰ চব পাই যাব 1 month টু আপ টু এনি ইয়াৰ্ছ চব বস্তু এভেইলেবল আছে মানে আপুনি চব বস্তু পাই যাব আৰু দাদা এটা কোৱেশ্চন আছে এই ব্ৰেণ্ডটো যে আপুনি ক'লে অসমৰ মানে এইটো কি অসমতে ফাৰ্ষ্ট বনোৱা হৈছে মই নিজেই ডিজাইন কৰিছোঁ মই বঙাইগাঁৱতে থাকোঁ মোৰ নিজৰ ক্ৰিয়েশ্যন হয় নাম চাম চব মই ভাবিছোঁ নিজে লুধিয়ানাত মেনুফেকচাৰিং প্লাণ্ট আছে আমালোকৰ আৰু লাহেকৈ আমালোকে চব ডিষ্ট্ৰিক্টত এটা নিজৰ আউটলেট খুলিব বুলি ভাবি আছোঁ আপোনালোকৰ ছাপোৰ্ট লাগে খালি আপোনালোকে আহক আপুনি শ্ব'ৰুমৰ এড্ৰেছটো অলপ কৈ দিয়ক শ্ব'ৰুমৰ এড্ৰেছটো হৈ গ'ল আপোনাৰ বেংটল গেট চাৰালি আছে এইটো চাৰালিৰ ওপৰত আপুনি একদম পাছ কৰিলে হাইৱেত আপুনি দেখা যাব ফ্লেমিংগো বাইকছ বুলি আৰু এটা সন্মুখতে ট্ৰেক্টৰৰ শ্ব'ৰুমো আছে এইটোও আপুনি দেখা যাব আপুনি আহক ভালকৈ আৰু বেটাৰতকৈ বেটাৰ ডিছকাউণ্টত চাইকেল লৈ যাব আৰু ইয়াতে খালি চাইকেলে নহয় সৰু বাচ্চাবিলাকৰ কাৰণে কাৰো আছে আপোনালোকে চাব পাৰিছে এইবিলাক চব মেড ইন ইণ্ডিয়া হয় কোনো কমপ্লেইন নাই ইয়াতে চব টেষ্টিং কৰা হৈছে কাৰ আছে বাইক আছে গাড়ী আছে চব বস্তু আপুনি পাই যাব আৰু যিবিলাক কণমানি টিকিলা আছে তেখেতৰ কাৰণেও টেনশ্যন নাই এই যিবিলাক আছে চাইছে আপোনালোকে এই মালটো চাওক এই দোকানৰ বহুত স্পেচিয়েল বস্তু বাৰু এইটো কহিমিল গে ফিল্মত মই চাইছিলোঁ আৰু এই বস্তুটো মই আকাশক গিফ্ট দিম ইয়াৰ বোলে স্কুটিত খালি তেলে শেষ পায় এনেকৈ থাকিব দে আৰু এক্সাৰচাইজ হৈ যাব টেনশ্যন নাই চাইছে আপোনালোকে আৰু বাচ্চাবিলাকৰ চাইকেল চাওক না গাইছ কিমান ধুনীয়া চাইকেল আৰু ইয়াতে ফ্ৰীৰ মিঠাই পালোঁ দিয়ক আৰু ভিডিঅ' বনোৱাৰ কাৰণে দোকানখন একদম হাই ৰোডৰ লগতে আপোনালোকে চাব পাৰিছে একদম চাপাগুৰিদি সোমাই আহিলে ইফালেদি আপোনালোকে বেংটল গেটৰ আগতে হোটেল দোকানখন দেখা পাব আৰু ইফালেদি যদি আপোনালোকে আহে মানে কাজলগাঁৱৰ ইফালেদি তো ইফালে পৰিব চাইছে আপোনালোকে লোকেশ্যনটো বৰ্তমান গা চা ধুই পূৰা ফ্ৰেছ হৈ ল'লোঁ আৰু এতিয়া আপোনালোকক একদম লাইভ দেখুৱাই দিম মই আজিলৈকে ইউটিউবৰ পৰা কিমান আৰ্নিং কৰিলোঁ আৰু ইউটিউবটো গাইজ ইমান ইজি নহয় মানে ভিডিঅ' বনাই ইনকাম কৰাটো গাইজ বহুত হাৰ্ড মই মোৰ পাৰ্চনেল যিখিনি আৰ্নিং হৈছে সেইখিনি দেখাই আছোঁ হ'ব পাৰে বেলেগৰ বহুত বেছি হৈছে কিন্তু মই মোৰ নিজৰটোৱে দেখাই আছোঁ সেইটো আপোনালোকে নাভাবিব যে মই কম ইনকাম কৰি আছোঁ কাৰণে বেলেগেও কম ইনকাম কৰিছে এনেকুৱা নহয় বহুতে বহুত টকা ইনকাম কৰি আছে ইউটিউবৰ পৰা তো মই যিখিনি ইনকাম কৰিছোঁ সেইখিনি আপোনালোকক দেখাম তো এইটোৱে হ'ল মোৰ মোবাইল চাব পাৰিছে মোৰ ফটো আছে তো বলক ডাইৰেক্ট ইউটিউব ষ্টুডিঅ'ত আপোনালোকক লৈ গ'লোঁ
আৰু এইটোৱে হ'ল মোৰ চেনেল চাব পাৰিছে ছাগল ভাই এটাক আপোনালোকক আৰ্নিঙত ব্লক লৈ যাওঁ ইয়াতে হ'ল ৰিভিনিউ চাইছে আপোনালোকে ৰিভিনিউ লিখা আছে ইয়াতে ক্লিক কৰি দিলোঁ আৰু এতিয়া চাওক গাইছ চাইছে আপোনালোকে 1.16K এইটো লাষ্ট 28 ডেজৰ হয় গাইছ এবাৰ চাই থাকক আপোনালোকে এপ্ৰিল মাহৰ আৰ্নিং চাওক 415 টকা মাৰ্চ মাহটোত বাৰু অলপ বেছি হৈছিল ইনকাম চাব পাৰিছে মাজতে 1.5 মাহ মই ভিডিঅ' বনোৱা নাছিলোঁ এইকাৰণে এইবিলাক আৰ্নিং হোৱা নাই বাৰু অলপ চলপ আহিছে পুৰণি ভিডিঅ'ৰ পৰাই আৰু জানুৱাৰীত চাওক 902 টকা ইনকাম কৰিছোঁ মই ইউটিউবৰ পৰা বলক আপোনালোকক আজিলৈকে মই কিমান পালোঁ এইটো আপোনালোকক দেখাই দিওঁ এয়া মই ইয়াতে $100 এতিয়ালৈকে মোৰ হোৱা নাই $100 যেতিয়া কমপ্লিট হ'ব তেতিয়া মই গোটেইখিনি পে'মেণ্ট পাই যাম আজিলৈকে চাওক গাইছ মই কিমান টকা আৰ্নিং কৰিলোঁ ইউটিউবৰ পৰা $17 আছে ওপৰত ইয়াৰ তলত আছে $150 চাইছে আপোনালোকে আৰু এইটো তাৰিখটো চাই লওক ডিচেম্বৰৰ 21 তাৰিখত পাইছোঁ আৰু এইটো কি ছেপ্টেম্বৰত পাইছোঁ ডিচেম্বৰ আৰু ছেপ্টেম্বৰত মই আজিলৈকে টকা পাইছোঁ ইউটিউবৰ পৰা আপোনালোকে চাব পাৰিছে মোৰ খালি গাইছ হংকাতে ছাবস্ক্ৰাইবাৰটো বাঢ়িছে সঁচা কথা গাইছ মই ইউটিউবৰ পৰা ইমান কম আৰ্নিং পাই কিয় মই এই ভিডিঅ' বনাই আছোঁ মই গাইছ বহুত ডিমটিভেট হৈ যাওঁ কেতিয়া ভাবোঁ ইউটিউব বাদ দি বেলেগ কিবা কাম কৰোঁ এইটো বস্তু এৰিব মানে নোৱাৰোঁ গাইছ এইটোৱে মানে গাইছ মূৰত আহে এইকাৰণে মই ইউটিউব আজিলৈকে এৰা নাই সঁচা কথা গাইছ মই পইচাৰ কাৰণে আজিও ইউটিউব নকৰোঁ মোৰ এই চেনেলটোত এবছৰে হ'ল মনিটাইজ হোৱা কিন্তু এবছৰত আপোনালোকক ইনকাম আজি লাইভ দেখালোঁ মই আৰু এই ভিডিঅ'টো বনোৱাৰ পিছত গাইছ মোৰ চেনেলটো ভাল হৈ থাকে না নাই গম নাপাওঁ চেনেল গেলে গুচি যাওক গাইছ আপোনালোকে ইমান বেছি মৰম দিছে ইমান বেছি ভাল পায় মোক লাইভ আপোনালোকক দেখাই দিলোঁ চেনেল আজি আছে কালি নাই কিন্তু আপোনালোকে মোক সদায় চিনি পাব সদায় মৰম কৰি যাব এইটোৱে মেইন মই এইবিলাক কেয়াৰ নকৰোঁ গাইছ সঁচা কথা মই যদি টকাৰ কাৰণে নাভাবি কেনে ইমান কষ্ট কৰি আছোঁ ইউটিউবৰ কাৰণে জাষ্ট ফৰ আপোনালোকে মৰম দিছে আপোনালোকে ভাল পায় ৰাস্তাত লগ পালে কথা পাতে আজিলৈকে গাইছ মোৰ 40,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল মই নিজৰ মাজত এটিটিউড আনা নাই মই বহুত চিম্পল মানুহ গাইছ এতিয়াও আপোনালোকে চাব পাৰিছে ক্ৰক্স হাফ পেণ্ট এইবিলাক পিন্ধি কেনে ফুৰোঁ গাইছ মোৰ স্কুটি আছে কিন্তু তথাপি মই খোজকাঢ়ি যাওঁ বজাৰ গ'লে মই খোজকাঢ়ি যাওঁ মোৰ এইবিলাক শ্ব' আপ কৰি লাভ নাই গাইছ মই চিম্পল থাকিব ভাল পাওঁ সদায় মানে চিম্পল হৈ থাকিম চিম্পল হৈ ফুৰিম ভাল লাগে চবৰ লগত কথা পাতিম মই মানে বুক ফুলাই কেনে মোৰ 40,000 ছাবস্ক্ৰাইবাৰ হৈছে বহুত ডাঙৰ ইউটিউবাৰ আই ডোণ্ট লাইক ইট গাইছ এইবিলাক বস্তু 1% মোৰ ভাল নালাগে চিম্পল সদায় থাকোঁ আৰু চিম্পলি লাইফটো থাকিম কেতিয়াও নিজকে ডাঙৰ অনুভৱ নকৰোঁ আৰু কেতিয়াবা যদি ডাঙৰ হওঁ তথাপিও নিজকে অনুভৱ নকৰিম গাইছ একদম সঁচা কথা তো গাইছ আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ থাকে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো লগ পাই আছোঁ চি ইউ নেক্সট ভিডিঅ' টাটা